हेलो गाइज वेलकम टू माय यूट्यूब चैनल कमला आजमी ब्लॉग की खबर आपलोगों निश्चय भाले आमी भाले आपलोगों आशीर्वाद आज एट रेसिपिर भिडिओ लैस आपलोगों मजल चाक की रेसिपि बनाम केनेक बनाम की पद्धति बनाम देरी नकरी रेसिपिटोर मजल लै जाऊँ आज लैसो आपलोगों मजल माछर अन्य एटा रेसिपि यार कारणे 5 पिस माछ लै लैसो या मुरेरे सहित लै लैसो 5 पिस माछ घररे হয় खालर হয় আজি মাছ বনাম পিয়াজ কাটি লৈছো তাৰ পিছত জলকীয়া লৈ লৈছো চাৰিগো ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এয়া দেখিছেনে এই হোৱা পুখুৰী এই পুখুৰীৰে এই মাছ ঘৰৰ লোকেল মাছ হয় চাই থাকিব ভিডিওটো অলৰেডি মই কেৰাহীটো গৰম হ'বলৈ দি দিছো তেলখিনিও ধুনীয়াকৈ গৰম হৈছে ইয়াতে এতিয়া প্ৰথমতে মই কাটি থোৱা পিয়াজ আৰু জলকীয়া সৈতে দিম পিয়াজখিনি ধুনীয়াকৈ লগাই দিলোঁ এতিয়ালৈকে পিয়াজখিনি ৰং চঙোৱা নহয় তেতিয়ালৈকে মই ভাজি দিম ইয়াৰে এটা টিপছ আছে মই কি কৰিব জানিনে পিয়াজখিনি সোনকাল নৰম হোৱাৰ বাবে প্ৰথমতে এয়া নিমখখিনি দি দিব এতিয়া পিয়াজখিনি সোনকাল নৰম হয় ৰং চঙোৱা নোহোৱালৈকে মই পিয়াজখিনি ভাজি দিম ইয়াত দেখিছেনে পিয়াজখিনি ধুনীয়াকৈ নৰম হৈছে ইয়াতে এতিয়া মই দিম ইয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্ট চামুচ দি দিছোঁ এইখিনি মই লগাই দি দিলোঁ তাৰপিছত এয়া দিম মই হালধি গুড়ি এচামুচ তাৰপিছত এয়া জিৰাৰ গুড়ি এচামুচ ধনিয়াৰ গুড়ি এচামুচ আৰু আধা চামুচ দিছোঁ এয়া জলকীয়াৰ গুড়ি এইখিনি লগাই দি দিছোঁ একেলগে তাৰপিছত এয়া মই পানী দি দিম এফালৰ পৰা লৰাই লৰাই দি দিলোঁ দি এতিয়া ঢাকনিখন লগাই দিলোঁ এইফালে বনাইছোঁ এয়া মাংসৰ শুকান ভাজি ভাজিলেও আপোনালোকে অলপ দেখুৱাই দি দিওঁ এতিয়া বনাইছোঁ দেখিছেনে ভাতটো মই এনেদৰে চিজবেলাত বনাওঁ ধুনীয়াকৈ তুলিব ধৰিছে ইয়াক কিছু সময় যোৱাৰ পিছত ঢাকনিখন মই গুচাই দি দিলোঁ দেখিছেনে এয়া পিয়াজখিনি ধুনীয়াকৈ উতলিব ধৰিছে এই উতলিব ধৰোঁতে মাছখিনি দিব লাগে এপিচ এপিচকৈ মাছখিনি দি দিলোঁ তাৰপিছত এফালৰ পৰা এয়া লৰাই লৰাই দি দিছোঁ ঢাকনিখন আকৌ লগাই থৈ দিম খুব সহজ পদ্ধতিত বনাব পাৰি মাছৰ তৰকাৰীখন এয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ দেখিছেনে মাছখিনি এয়া ধুনীয়াকৈ উতলিব ধৰিছে যে তলপৰ কৰি লৰাই দিব আপোনালোকে এনেদৰে এবাৰ বনাবচোন বনাই খাব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ঢাকনিখন আকৌ লগাই থৈ দিম হে গাইজ আপোনালোকে বাৰু দুপৰীয়াৰ সাজটো বনালে নে মই এতিয়া বনাই আছোঁ আজি বনাইছোঁ এয়া মাছ পুখুৰীৰ মাছ হয় আমাৰ
সৰু পুখুৰীৰে পোৱা পুখুৰী এই পুখুৰীৰে মাছ বনাইছোঁ। সম্পূৰ্ণ ভিডিঅ' আহি আছে, আপোনালোকে চাব। এইফালে আকৌ বনাইছোঁ মাংসৰ শুকান ভাজি। এয়া 10 মিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে কি ধুনীয়াকৈ উতলিছে। যিহেতু লোকেল মাছ হয় সেইকাৰণে অলপ জোল টাইপতে বনাইছোঁ। আপোনালোকে যদি অলপ গ্ৰেভি টাইপত বনাব বিচাৰে তেতিয়াহ'লে পানীটো অলপ নাইকিয়া হৈ যাবলৈ দিব। মই কিন্তু এনেদৰে ৰাখি দি দিছোঁ। লোকেল মাছ যিহেতু দেখিছেনে গ্ৰেভিটো জোল টাইপত কৰিছোঁ আজি। যদি ৰেচিপিটো আপোনালোকৰ পচন্দ হোৱা বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে এবাৰ বনাব, খাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া হৈ গ'ল, মই নমাই থৈ দিলোঁ। ঘৰৰ লোকেল মাছ, আকৌ পুখুৰীৰ মাছ, সোৱাদেই এটা বেলেগ। কাৰ বাৰু পুখুৰীৰ মাছ আছে জনাবচোন, আৰু কেনেকুৱা সোৱাদ লাগে সেইটোও জনাব। আজিৰ ৰেচিপিটো কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ।